আজি তিনিচুকীয়াৰ ৰংঘৰ চিনেমা হল এখন পুৰণা চিনেমা হল। ইয়াত মোৰো ইতিহাস জড়িত হৈ আছে আৰু এটা সময়ত এই ৰংঘৰ চিনেমা হলটোৰ মালভোগ বৰুৱা টি কোম্পানীৰ তেওঁলোকৰ আছিল, বৰুৱা ফেমিলিটোৰ। আৰু আজি আমি সঞ্জয় কিষাণ, আমাৰ ইয়াৰ জনপ্ৰিয় বিধায়ক তিনিচুকীয়াৰ, লগতে আমাৰ জিলাৰ সভাপতিকে আদি কৰি কেইবাজনো আমাৰ পাৰ্টিৰ জ্যেষ্ঠ নেতাৰ উপৰিও ৰাজ্যৰ পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ উপস্থিতিত আজি আমি ৰৈ ৰৈ বিনালে চিনেমাখন চাম। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এইটো শেষ ছবি আৰু নিশ্চয় এই চিনেমাখন সমাদৰ পাইছে আৰু অসমতে নহয়, অসমৰ বাহিৰতো ইতিমধ্যে আপোনালোকৰ মিডিয়াৰ যোগেদি গম পাইছোঁ, বেংগলোৰ, দিল্লী, হায়দৰাবাদ এইবিলাকতো এই চিনেমাখন চলিছে। আৰু আমি দেখা পাইছোঁ আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াও দিল্লীৰ নিচিনা চিনেমা হলত তেওঁ এই চিনেমাখন চাইছে। আৰু আজি আমি আহিছোঁ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এই চিনেমাখন চাবলৈ, আৰু কিছু সময়ৰ পিছতে চিনেমাখন আৰম্ভ হ'ব। আৰু আমি আহ্বান জনাইছোঁ অসমৰ ৰাইজক যে এই চিনেমাখন চাওক, কাৰণ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এখন শেষ ছবি হয় আৰু নিশ্চয় চাইছে, তথাপি আমিও আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ তেওঁলোকক এই চিনেমাখন চাবলৈ। আমাৰ সকলোৰে মৰমৰ, সকলোৰে অতি মৰমৰ শিল্পী, লগতে এজন অতি মানুহৰ অন্তৰত স্থান দখল কৰা জুবিন দাক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আৰু ইতিমধ্যে জুবিন দা এজন বিশ্ববিখ্যাত ব্যক্তি হিচাপে পৰিগণিত হৈছে আৰু তেওঁ ইতিমধ্যে বহুবিলাকে চিনেমা কৰিছে, কিন্তু ৰৈ ৰৈ বিনালে তেওঁ নিজস্বভাৱে সম্পূৰ্ণ এক ছবি। আৰু দুৰ্ভাগ্যবশতঃ আজি এই ছবিখন আমি চাবলৈ আহিছোঁ যদিও জুবিন দা আমাৰ মাজত নাই। মই জুবিন দাৰ আত্মাৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেওঁ য'তেই আছে শান্তিৰে থাকক, কুশলে থাকক। আৰু তেওঁ অসমখনৰ বাবে যি কৰিবৰ কাৰণে আগবাঢ়ি আহিছিল, তেওঁ যিবিলাক আধৰুৱা সপোন ৰৈ গ'ল, সেইখিনি যাতে আমি সকলোৱে মিলি পেলাই সম্পূৰ্ণ কৰিব পাৰোঁ, মই তাকেই কামনা কৰিছোঁ। আৰু ইতিমধ্যে এখন ছবিয়ে ৰেকৰ্ড কৰিবৰ কাৰণে সক্ষম হৈছে। আমি সকলোৱে আজি আচলতে আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰত্যেকটো বুথৰ আমাৰ কাৰ্যকৰ্তা, মণ্ডলৰ কাৰ্যকৰ্তা, আমাৰ মৰ্চাৰ কাৰ্যকৰ্তা, আমাৰ শক্তি প্ৰমুখ, আমাৰ জিলা সমিতিৰ কাৰ্যকৰ্তা, ৰাজ্যিক সমিতিৰ কাৰ্যকৰ্তা, আমি এইটো পৰিয়াল আৰু আমি সকলোৱে মিলি পেলাই আজি আমি জুবিন দাৰ ৰৈ ৰৈ বিনালে উপভোগ কৰিবৰ কাৰণে আহিছোঁ। আমি সকলোৱে জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পেলাই সকলোৱে আজি তেওঁৰ বিশ্ববিখ্যাত এই ছবিখন আমি আজি সকলোৱে মিলি উপভোগ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।